গোটেইখিনি বৈধাতে আছে। নাই, ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে এইখিনি জেগাত আমি আগতে এবাৰ ইভিকশ্যন চলাইছিলোঁ, কিন্তু দেখা গৈছে যেন সৰু সৰু দোকান আৰু মানে ইয়াত পাতিব ধৰিছে। চ' সেইখিনি আমি আকৌ এবাৰ ইভিকশ্যনটো কৰি দিম বুলি ভাবিছোঁ, আৰু আগত যোনখিনি ইভিকশ্যন কৰা যিখিনি মেটেৰিয়েলছ ইয়াত পৰি আছে সেইখিনি আমি মানে অলপমান ঠিক কৰিম বুলি। হয়, আগতে বেদখল কৰিছিলে, ইভিকশ্যন অলৰেডি হৈ গৈছে, আকৌ নতুনকৈ পাতিছে আৰু সেইখিনি আমি এতিয়া উঠাই দিম। আৰু এতিয়া সেনেকৈ ইভিকশ্যন বুলি নাই, কিন্তু এটা আছে, হাইকোৰ্ট অৰ্ডাৰ এটা আছে, সেইটো অলপ হেৰি এইটো কি ইউনিভাৰ্চিটিৰ যোনটো অল্টাৰনেটিভ ৰোড আছে সেইখিনিত এটা সেনেকুৱা হাইকোৰ্ট অৰ্ডাৰ মতে এটা সৰু সুৰা ইভিকশ্যন এটা আছে। হয়, আমি সেনেকৈ আইডেণ্টিফাই কৰি আছোঁ, ঠিক সেনেদৰে আমি তেওঁলোকক ন'টিচ দি আছোঁ, জাননী দিছোঁ। তাৰপিছত জাননী দিয়াৰ পিছত আজিকালি এটা প্ৰক্ৰিয়া আছে যেন স্পীকিং অৰ্ডাৰ এটা দি পেলাই তেওঁলোকে যিখিনি ডকুমেণ্টছ ছাবমিট কৰে আমাক, সেইখিনি মানে ভেলিড হয় নে ইনভেলিড হয় তেওঁলোকক জনাব লাগে, মানে এজ পাৰ হাইকোৰ্ট মানে অৰ্ডাৰ। চ' সেনেকুৱা সেই প্ৰক্ৰিয়াবোৰৰ মাজেদি আমি গোটেইখিনি মানে চলাই আছোঁ। কঠোৰ, আমি মানে চৰকাৰে যি আমাক মানে পদক্ষেপ ল'ব দিছে সেনেকৈ আমি সেইখিনি ফ'ল' কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।